আৰু এফালে ৰাকেশ হা তো মই আহি গেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ। তো বহুত দিন হৈ গেল গাইজ ভিডিঅ' দিব পৰা নাই আৰু কিয় ভিডিঅ' দিব পৰা নাই মই আপোনালোকক কৈ আছো, লাহে লাহে কৈ আছো। থাম্বনেল টাইটেল চাই গমেই পাইছে বহুত দিন মূৰত দোকান আৰম্ভ কৰি দিম। তো গুৱাহাটীত আছিলোঁ, গুৱাহাটীৰ পৰা ঘৰক আহিলোঁ। কিয় মানে গোটেইখিনি কালিৰ ভিডিঅ'ত ক'ম আপোনালোকক। তো বহুত দিন মূৰত তাৰমানে ভিডিঅ' আপোনালোককো দিলোঁ আৰু এইটো কাৰণতে মই ভিডিঅ' বনাব পৰা নাছিলোঁ যে মই দোকানৰ ভিডিঅ' মানে দোকান যিদিনাখনে দিম সিদিনাখনেহে আপোনালোককো মই ভিডিঅ' দেখাম। তাৰমানে কমেণ্টত মানে নানান ৰকমৰ কমেণ্ট আহে, তাৰমানে চবে কয় পংকজ ভাই অকল দোকানৰ ভিডিঅ' লাগে, আমি বেলেগ নাচাওঁ, অকল দোকানৰ ভিডিঅ' চাম কিবা সেনাহান। তাৰমানে কোনেও নাচে বাহিৰা ভিডিঅ' কোনেও নাচে, অকল দোকানৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' লাগে। সেইকাৰণে ময়ো একেদিন ভিডিঅ' দিয়া নাছিলোঁ, অকল তাৰমানে যিদিনাখনে মই দোকান দিম সিদিনাখনেহে মই ভিডিঅ' দিম। সেই এটা জেদ খেলি ময়ো এই 15-16 দিন ভিডিঅ' দিয়া নাই আৰু আজি ফাইনেলি মই দোকান খুলিম আৰু এতিয়া যাই আছোঁ মমোৰ গাড়ীখন আনিবা। তো মোৰ মানে অলপমান যাব লাগিব আমাৰ ইয়াৰ পৰাই। তো একবাৰৰ পৰা গাড়ী এখন আনিম, মানে কিনে চিষ্টেমতে আনিব লাগিব গাড়ীখন। কিন্তু বৰ্তমান তাক পইচা দিব নালাগে, কিন্তু মানে গাড়ীখন আনি মোক আগে চলাই চাব দিছে। কিন্তু গাড়ীখন অলপ ৰিপেয়াৰিং কৰিব লগা আছে, মই দেখাম বাৰু কি ৰিপেয়াৰিং কৰিব লগা আছে। আৰু আজি দোকান হ'ব আমাৰ পইলা খেলাত, আৰু পইলা খেলাত তাৰমানে দোকান দিম বহুত ডাঙৰ খেলা হয় আমাৰ এখানটি নলবাৰীৰ ভিতৰত টপ বুলিয়ে ক'ব পাৰি। পইলাৰ খেলখন প্ৰথম প্ৰাইজ মানি হ'ব 50,000 আৰু ছেকেণ্ড প্ৰাইজ মানি হ'ব 25,000 টকা। তো সেইকাৰণে মানে কি বহুত ডাঙৰ খেলা, প্ৰায় 10-12 হাজাৰ মানুহ বেছি হয়, মই 10-12 হাজাৰ দিছোঁ। তো তাতে আজি মোৰ দোকান হ'ব আৰু তাৰে পিছত আৰু নলবাৰী টাউনতে ক'ৰবাত দোকান হ'ব, কিন্তু ৰেগুলাৰ দোকান মোৰ। তো গাইজ বেছি নবকো, বলক এতিয়া আমি গাড়ীখন লৈ আহোঁ। আৰু বহুত বেছি বকি আছোঁ, ৰ'দ হয় এই ৰাতিপুৱাই ৰ'দ দিছি। এখানে দক মোৰ মমোৰ গাড়ী, আজিৰ পৰা এখন গাড়ীতে তাৰমানে মোৰ দোকান ষ্টাৰ্ট হৈ যাব। কিন্তু আপোনালোকক মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছিলোঁ গাড়ীখন অলপ ৰিপেয়াৰিং কৰিব লাগিব। তো গতিকে অলপ ৰিপেয়াৰিং কৰিব লাগিব, এইটো কৰি ল'ম। আৰু এফালে চাই লওক মা দেউতাৰ আশীৰ্বাদত লগত গণেশ বাবা, ওম নমঃ শিৱায়। তো দোকান আজিৰ পৰা ষ্টাৰ্ট হৈ যাব। আৰু এফালে তাৰমানে এই যাবাৰ ভোৰ আছিল ভিতৰত গোটেইখিনি উলিয়াই দিছোঁ, আৰু উলিয়াই দি এতিয়া মই বঢ়িয়াকৈ গাড়ীখন লৈ যাওঁ বলক। বাকী গাইজ ফাইনেলি একদম ঘৰ আহি পালাক মোৰ মমোৰ গাড়ীখন। আৰু মমোৰ গাড়ীখন এতিয়া বৰ্তমান অলপমান চাফা কৰিব লাগিব। তো গাইজ ধুই আছোঁ বঢ়িয়াকৈ, আমাৰ বাকী কুট্টু ভাই পুৰা একদম কামত লাগি আছে। আৰু মই মানে খালী বডি আছোঁ দক, সেইকাৰণে মোৰ চেহেৰাটো দেখাব বিচৰা নাই। এফালে মমোৰ বাচনটো আছে, এইটোও ধুব লাগিব। বাকী গাড়ীখন অলপমান মেৰামতি কৰিব লাগিব বাৰু, মানে এই এখন গেছি এখন বদলাব লাগিব। তাৰে পিছত আৰু অলপ চলপ কাম আছে, এনেই গাড়ী অ'কে আছে, আৰু এখন বদলাম। এখন বদলে অলপমান বেলেগ মডিফাই কৰিব লাগিব। আৰু মা দেউতাৰ আশীৰ্বাদটো থাকিবই, তলত মোৰ ইউটিউব চেনেল বা আৰু কিবা এটা ইউনিক আৰু গাইজ, সেইটো ভাবি আছোঁ মনতে। বাকী যি নহওক বাৰু বঢ়িয়াকৈ একদম গাড়ীখন চাফা কৰি লওঁ, তাৰপিছত বঢ়িয়াকৈ দেখাই আছোঁ আৰু ম'ম' চম' বনাওঁ। ডেকা দা বঢ়িয়া। বাকী গাইজ বজাৰ চজাৰ কৰি আহিলোঁ, কিন্তু ভিডিঅ' চিডিঅ' বনোৱা নহ'ল মানে। এতিয়া যি নহওক বাৰু এতিয়া মৌচাকত আছোঁ আৰু বঢ়িয়াকৈ একদম চাহ অলপ খাই ল'ম। তাৰমানে ভাগাত ধৰি গৈছে গাইজ, তাৰমানে ৰাতিপুৱাৰ পৰাই কিমান যি দাউছোঁ হিচাপ নাই। বাকী যি নহওক বাৰু এতিয়া চাহ তাহ খাই লৈ ধুনীয়াকৈ যাই আছোঁ ঘৰত, আৰু যাই কিনে ম'ম' চম' বনোৱা বঢ়িয়াকৈ আপোনালোকক দেখাম, A to Z গোটেইখিনি দেখাম। आ गया मेरा समूचा और छाछ में गरम गरम दूध चाय और काला प्लास्टिक कप में, बहुत अच्छा लगेगा खा के। चाय का दाम 15 और समोसा का दाम 15। वाओ বাট क्या है। খা লিজিয়ে ভাই। খেলা চোৱা মজাটোৱে বেলেগ, কিন্তু কি কৰিব মই দুৰ্ভাগ্য আজি, কাৰণ মোৰ কাম পৰি আছে, মই কামখিনি কৰিবই লাগিব। আমাৰ ঘৰৰ একদম কাষতে খেলাখন, তাৰমানে প্ৰাইজ মানি আৰু ক্ৰিকেট বক্স প্ৰথম বাৰ্ষিক আৰু খেলা চাই থাকিলেতো মোৰ পেট নভৰে। গতিকে মই বঢ়িয়াকৈ খেলাৰ ঘৰৰ পৰা আহি পিঁয়াজ চিয়াজ চেলৰ কামত লাগি গ'লোঁ, আৰু আপোনালোককো বঢ়িয়াকৈ দেখাম A to Z ম'ম' কেনেকৈ বনায়। চালু कर दिया कटिंग और प्याज कटिंग कर रहा हूँ। और बीच में एक बात बोलेगा आप लोग को, जो प्याज है ना, प्याज कटिंग करने से आदमी लोग को ना आंखों से बहुत पानी निकलता है। ये सच बात है कि नहीं, कमेंट कीजिए। लेकिन मेरे को नहीं निकलता है, मैं बहुत पहले से प्रैक्टिस किया हूँ। और जब पहले कटिंग सीखा हुआ था ना, तब मेरे को भी आंखों से पानी निकलता था, लेकिन अभी कुछ भी प्रॉब्लम नहीं है। পিঁয়াজ কাটিং সে জল লগে লগে লাগি গেল ময়দা মাৰাত, কিন্তু গাইজ মই ময়দা মাৰা নাই, আমাৰ মাদাৰে মাৰি আছে, মেনকা বাইদেউ। মাৰ মমৰ মছলাটো বনোৱাৰ কাৰণে কি কি মছলা ইউজ কৰা হয় শেষলৈকে চাই থাকক। প্ৰথমতে দিব লাগিব পিঁয়াজত মই
আদা আৰু জ্বালা পেষ্ট তাৰমানে গাইছ জ্বালাটো তাৰমানে মই শুকান জ্বালা দেনাই দিয়ক গাইছ আগতে কৈ থৈ দিলোঁ সেইটো পকা জ্বালা হয় আৰু এফালে দি দিলোঁ মই চিকেন আৰু চিকেনৰ পিছত দিব লাগিব মই ব্লেক পেপাৰ অৰ্থাৎ জালুকৰ গুড়া তো এইটো মই জালুকৰ গুড়া দি দিলোঁ কিন্তু পেকেটটো হ'ল 10 টকীয়া আপোনাৰ আইডিয়া অনুযায়ী দিব তো মই 2 পেকেট জালুকৰ গুড়া দিলোঁ 10 টকাত বেছি নাথাকে আৰু মোৰ ম'ম' বহুত মছলা প্ৰায় 50 প্লেটৰ অধিক গতিকে মোক 2 পেকেটে দিন তথাপিও মই 2 পেকেট দিছোঁ আৰু তাৰপিছত ইয়াৰ পিছত দিব লাগিব মই আৰ্জিনামটো বেছি ইউজ নকৰিব এইটো বহুতে বেয়া সৰু ল'ৰা ছোৱালীৰ কাৰণেতো বহুত বেয়া তো অলপমান ইউজ কৰিব আৰু এইটো নিদিলেও নহয় ফাষ্টফুড আইটেমত আৰ্জিনামটোতো লাগিবই লাগিব গতিকে আমিও মানে দুখিত আমি দিবই লাগিব নহ'লে মানে ফ্লেভাৰ নাহে টেষ্ট নাহে তো ইয়াৰ পিছত দি দিলোঁ মই অলপ সোৱাদ অনুযায়ী নিমখ এই মিনি ব্লগত কৈ না সোৱাদ অনুযায়ী অলপ নিমখ দিব মই অলপ শিকি কিনে ডাইৰেক্ট কৈ দিলোঁ ৰ'ব কথাখিনি তো নিমখ অলপ দিব তাৰে পিছত ইয়াৰ পিছত দিব লাগিব অলপ চেনি আমাৰ এবাগে মেনকা বাইদেউক চাওক বাপৰে আমাৰ মেনকা বাইদেউ অলপ বেলেগ জমাই থাকে তো কষ্ট কৰে কিন্তু বহুত কষ্ট কৰে আৰু মই তাৰমানে অলপ চেনি আনিব গৈছোঁ ৰ'ব পাকঘৰতে আহিলোৱে গাইছ সেয়া তো অলপ চেনি দি দিলোঁ আৰু চেনিটো দি কিনে ধুনীয়াকৈ মছলাটো মিহলাই ল'ব লাগিব বঢ়িয়াকৈ মিহলাই ধুনীয়াকৈ আপোনালোকক মই দেখাই আছোঁ ম'ম' কেনেকৈ বনায় মছলা কেনেকৈ মানে গোটেইখিনি A to Z দেখাম আৰু গাইজ চাই থাককচোন কেনেকৈ বনাওঁ কেনেকৈ কি কৰোঁ গোটেইখিনি দেখাই আছোঁ দিয়ক ম'ম' মছলা ৰেডি কালাৰ চাওক কি থৌ গাইজ আৰু এফালে ময়দা চাকে গাইজ ময়দাটো একদম পূৰা মাৰি লৈছোঁ দিয়ক আৰু এফালে গুলি কাটি আছোঁ গুলিটো নাকাটিলে নহ'ব ন মই গুলি কাটিলেহে বেলিব পাৰিম গতিকে মই বঢ়িয়াকৈ গুলিটো কাটি মেলি ধুনীয়াকৈ বেলা ষ্টাৰ্ট কৰি দিম দিয়ক আৰু গাইজ কষ্ট বেলিয়ে দিলোঁ দিয়ক গাইজ বেলি কিনে মই বঢ়িয়াকৈ এতিয়া ম'ম' ভৰাই দিলোঁ সেইফালে চাই ল'ব পাৰে আৰু এতিয়া চেলেক উঠি দিওঁ ৰ'ব গাইজ আপি চলি গেলাখানক যি বেনু গাঁঠি দিয়ে চেলে গাঁঠি দিয়ে এনেকৈ বঢ়িয়াকৈ ময়ো একদম 10-12টামান পাক দি কিনে ধুনীয়াকৈ একদম পূৰা চেলেক উঠিয়ে দিলোঁ দিয়ক কণজুলকা ম'ম' বুলি কয় বোলে এইটো কিবা কণজুলকা ম'ম' আৰু এই ট্ৰেক্টৰ গেলাখান ৰাস্তাই দি যাই আছে মই পূৰা ডাবিং দি আছোঁ না ডাবিঙত ট্ৰেক্টৰৰ আৱাজো উঠছি এনপাই বাকী যি নহওক বাৰু কামখিনি কৰি লওঁ দিয়ক ভিডিঅ' বনাই থাকিলে নহয় না বঢ়িয়া এফালে চাব পাৰে ম'ম' পূৰা বনোৱা কমপ্লিট পূৰা এক ছেট মানে এক স্কিম ম'ম' পূৰা ফুলকৈ বনাই ল'লোঁ ইয়াতে কেই পিচ আছে মই গণনা নাই আপোনালোকে এদি গণিব সময় আছে গণি লওক আৰু ইয়াৰ পিছত মই দিবা যাই আছোঁ স্কিম এফালে পূৰা একদম গেছ জ্বলাই থৈ দিছোঁ দেখিব পাই আৰু এফালে মই বঢ়িয়াকৈ ঢাকনাখন খুলি মজাকৈ এই ভাৱতে তাৰমানে মই বঢ়িয়াকৈ ম'ম'টো সিজাব লাগিব আৰু ইয়াতে কি দিছোঁ জানেনে গাইছ একদম কাষ্টমাৰৰ স্পেচিয়েল পাঠাৰ ঠেং দিছোঁ পাঠাৰ ঠেং দিলে মজা হয় চুপটো আৰু বঢ়িয়াকৈ মই ঢাকনাখন মাৰি দিছোঁ আৰু ঢাকনাখন মাৰি দি মই অলপ সময় গেছটো বঢ়াই দি কিনে আৰু মই এক স্কিম বনাম ম'মৰ কাম পূৰা চলিয়ে আছে কিন্তু গাইছ কথাটো হ'ল কি ৰিফাইন আনিব পাৰি গৈছিলোঁ নলবাৰীৰ পৰা মানে বেছি ৰিফাইনৰ দৰকাৰ নাই তাৰমানে ৰিফাইনটো এইটো কাৰণত লাগে ম'ম' স্কিমত লগাব লাগে এই স্কিমকেইটা যদি নলগাওঁ তেনেহ'লে ম'ম'টো আঠা খাই ধৰে এক স্কিম ম'ম' বনালোঁ কিন্তু মানে ঘৰত অলপমান ৰিফাইন আছিল সেইখিনি যদি এক স্কিম ম'ম' বনালোঁ বনাই কিনে আৰু মানে ৰিফাইনটো লাগবই একদম দৰকাৰী বাধ্যতামূলক তাৰমানে দোকানত আহি কিনে কেনে খবৰ খুৰা ভাল না তো বঢ়িয়াকৈ ৰিফাইনৰ বটল এটা দিয়ক ক'ত এইটো এই গাইছ বেছি ডাঙৰ নালাগে এইটোৱে 200 নে কিবা তো বঢ়িয়াকৈ ল'লোঁ আৰু মজাকৈ হাতত দেখছি না এইগিলাখান লাগিয়ে আছে মই ম'মৰ কাম পূৰা কৰিয়ে আছোঁ বাকী যি নহওক বাৰু দেখাই আছোঁ বঢ়িয়াকৈ চাই থাকক বাকী এফালে চাব পাৰে হাফ স্কিম পূৰা হৈ গ'ল আৰু এইটো এতিয়া বঢ়িয়াকৈ পাল্টি কৰি দিব লাগিব এইটোৰ পিছত আৰু এটা স্কিম বহাব লাগিব তো এইটো বঢ়িয়াকৈ দিলোঁ দাঙি আৰু এফালে দালিব হৈছে দিয়ক ভাত খাব লাগিব না গাইছ বাকী যি নহওক বাৰু সেইটো বঢ়িয়াকৈ ইয়াতে থোৱা এই বাকী দিলোঁ চাক গাইছ এফালে চাই ল'ব পাৰে এটা ম'ম' ভাঙা নাই সেইকাৰণে ৰিফাইন ল'ব লাগে আৰু যদি মানে ৰিফাইন লগে নেদাওঁ তেনেহ'লে ম'ম'টো ভাঙি যায় এফালে চাক পূৰা একদম অলপ ঠাণ্ডা হোৱাৰ পিছত এটা হৈ যাব ইমান এফালে চাই ল'ব পাৰি তো এফালে ম'ম' বনি আছে তো আধা হৈ গ'ল আৰু বনাব লাগবই বহুত কষ্ট হয়ে গাইছ ম'ম' বনোৱাটো এফালে আমাৰ কৰ্মচাৰী আমাৰ ক্ৰিষ্টিনা এফালে আমাৰ মাদাৰ মায়ে পূৰা গুলি কাটি আছে আমাৰ ক্ৰিষ্টিনাই পূৰা বেলি আছে এবাগে বেলি থৈ আছে কাঁহৰ কাঁহীত আৰু মই বঢ়িয়াকৈ বনাই আছোঁ আৰু এফালে আমাৰ কুট্টু হৈ পূৰা এইগিলাখান তাৰমানে কণ্টেইনাৰ বক্স লাগিব কোনোবা পেকিং খাব এইগিলাখান যোগাৰ কৰি আছে আৰু মনত ভৰাই আছে যি লাগে দোকানৰ সামগ্ৰী গোটেইখিনি সি কাম কৰি আছে সেইটো তাৰ দায়িত্ব তাৰপিছত এফালে ম'ম' বনাই আছে আৰু এফালে আমাৰ ফাদাৰে পূৰা একদম মোবাইল চাই আছে তো বাকী যি নহওক বাৰু কেনা
তো বাকী গাইজ ফাইনেলি একদম পুৰা ৰেডি, প্ৰায় 7টা বাজু অৱস্থা। মোৰ দোকান পুৰা ৰেডি হ'ব, কিন্তু গা চা ধোৱা নাই, কিন্তু বস্তুখিনি ৰেডি কৰি গাড়ীত পুৰা লোড কৰি দিলোঁ। এফালে চাই ল'ব পাৰে এখন হ'ল গাড়ী, এখান দি ফাটছিয়ে বাৰু, বাকী ইয়াতে মাল ভৰাই দিলোঁ। এফালে চাই ল'ব পাৰে এয়া ম'মৰ বাচন, এইটো ইয়াত চুপ আছে, এই তাতে ম'ম' আছে, এইটো ম'ম' এই ঢাকান দিব লাগিব ৰ'ব, বাতৰি কাগজ এখন। তাৰপিছত ইয়াতে আৰু আপোনাৰ পানী আছে, এইটোত ষ্টিলৰ, এইটো জগ। বাকী একদম পুৰা গাড়ী ফুল ৰেডি কেনাই। তাৰপিছত এফালে চাই ল'ব পাৰে একদম পুৰা গোটাই একদম মালটো গোটাই পুৰা ফুল ৰেডি হৈ আছে, টেনশ্যন নাই। গাড়ীখন একদম দূৰৰ পৰা একবাৰ ভিউটো দেখাই দিছোঁ, চাই ল'ব পাৰে। মা দেউতাৰ আশীৰ্বাদত, গণেশ বাবাৰ আশীৰ্বাদ লৈ যাই আছোঁ আজি প্ৰথম দিনৰ দোকান খুলিবলৈ। দোকানটো বহুত জেগাত খুলিছোঁ, কিন্তু আজি যিহেতু ঘৰত আহি প্ৰথম দিন আৰু এনেকৈ প্ৰথম টাইম তাৰমানে ম'মৰ গাড়ী লৈ ম'মৰ দোকান দিম, জছে বেলেগ। যি নহওক বাৰু, যাই আছোঁ আৰু মজাকে। গা চা ধুই পুৰা ৰেডি, আৰু এতিয়া যাওঁ একদম পুৰা দোকান খুলিবাক গেলি। এফালেতো গাড়ী ৰেডি হৈয়ে আছে, আপোনালোকক দেখালোৱে। তো মই বঢ়িয়াকৈ একদম ৰেডি হৈ ল'লোঁ আৰু যাই আছোঁ এতিয়া দোকান দিবা, বলক। হে গাইছ, গাড়ীখন ঠেইলে আনি মূৰৰ ঘাম মাটিত পৰছি। দেখছিনে মোক কেনা হৈ গৈছে চাওকচোন। তাৰমানে ভাগাতটো বাদে দিয়ক গাইছ, নিজে ক'ব নোৱাৰোঁ দিয়ক। বাকী যি নহওক বাৰু, আধা ৰাস্তা পালোঁ আহি। বহুত কষ্ট গাইছ, পাম চাম নাইনে, ঠেলে এনেকৈ লৈ যাই আছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল কি, গাঁৱৰ মাজেদি আহিছোঁ না, চবেই ৰখাইছে, প্ৰায় 20জনৰ ওপৰত, মানে মাইকী হওক বা মতা হওক চবেই ৰখাইছে। ঐ ম'ম' দি যাওঁ, তাৰমানে ভাবছি কি গাঁৱত ম'ম' বেচপে আনছোঁ নেকি, এনাহান টাইপত। তাৰমানে চবেই তাৰমানে সেনেকৈ ভাবছি, তাৰমানে ভাবছি কি ম'ম' বেচপে আনছে নেকি সেনাহান টাইপত। কিন্তু হয় যি মই হেৰি কৰিব যাই আছোঁ এইটো গম পোৱা নাই। বাকী যি নহওক বাৰু, বেছি নবকো, যাই থাকোঁ, নহ'লে জাগা দখল কৰিব আৰু নহয়, বলক। তো গাইজ ফাইনেলি আহি পালোঁ একদম খেলাৰ জাগা, আৰু দোকান লগাই দিলোঁ। এফালে পিছফালে চাব পাৰে, আৰু এফালে একদম খেলাৰ ফিল্ডখন বহুত ডাঙৰ খেলা হয়। আপোনালোকক মই ৰাতিপুৱা কৈছোঁৱে, বহুত ডাঙৰ খেলা, তাৰমানে নলবাৰীৰ ভিতৰত টপ নাম্বাৰ 1 এই পইলাতে হয় এখন খেলা। 50,000 প্ৰাইজ মানি প্ৰথম পুৰস্কাৰ, আৰু ছেকেণ্ড পুৰস্কাৰ 25,000 টকা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কৈছোঁৱে আপোনালোকক। আৰু এফালে চাই ল'ব পাৰে, এইফালে মা দেউতাৰ আশীৰ্বাদত মোৰ দোকানখন ফাইনেলি লগাই দিলোঁ। তো সকলোৱে আশীৰ্বাদ কৰিব, আৰু সদায় দোকান দিম এনেকৈ আজিৰ পৰা ষ্টাৰ্ট। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ এই বিজনেছখন ভালকৈ চলে, গুৱাহাটীত যেনেকৈ চলিছিলে নলবাৰীতো যাতে এনেকৈ চলে, আপোনালোকে আশীৰ্বাদ কৰিব। বাকী এফালে একদম পূৰা পানী বটল আছে, আৰু এফালে ম'ম' বহাই দিছোঁ। ম'ম' প্ৰায় হয়েই আৰু, তো চাই থাকক, বঢ়িয়াকৈ আপোনালোকক দেখাই যাই থাকিম এনেকৈ, বলক। বাকী গাইজ দোকান বঢ়িয়াকৈ চলি আছে, আৰু অলপমান কাষ্টমাৰ পাতলা হোৱাৰ কাৰণে ময়ো ভিডিঅ'টো বনাব চান্স পালোঁ। আৰু এফালে মানুহ চাওক, অলপমান ব্ৰাইটনেছটো কমাই দিছোঁ মই, এফালে চাই ল'ব পাৰে। মানুহ পূৰা অভাৰফুল দোকানৰ পৰা ভালকৈ দেখা নাই, কিন্তু বহুত। আৰু যিহেতু তাৰমানে আইফোনৰ কেমেৰা নহয়, এইগিলাখান ফাটা ফুটা কেমেৰা, কি ভাল পাব হে। ঐ ভাই কেনা হৈছে ম'ম'? এই বঢ়িয়া, কেনাই এই মজা, কেনাই এই কেনাই মহেশ, এই মজা মজা মজা। বাকী একদম দোকান বঢ়িয়া চলি আছে। আৰু এইটো তোমাৰ আৰু এফালে খেলাও চলি আছে দিয়ক গাইজ। গাড়ীত জাম লাগি গৈছে পুৰা, একদম মানে ভীষম মানুহ হ'ব। হা ভিডিঅ' বনাব লাগিব ন। আৰু যদি ইণ্ডিয়া জিকে আজি এখানটি জেগাত কেনে হ'ব তুমি ক? জিকব না নিজিকে ইণ্ডিয়া? 100 ৰান হৈ গ'ল কিন্তু। আৰু আজি ৰোহিত শৰ্মাই কিন্তু খেলা দেখিছে। পেকিং বাইদেউ হ'ব, কিন্তু চুপটো দিয়াৰ কাৰণে প্লাষ্টিক নাই। 30 টকা। বাকী গাইজ মানুহৰ সমাগত চাব পাৰে, পুৰা ফুল হৈ আছে, আৰু মোৰ দোকান বঢ়িয়া চলি আছে। ভাইয়া কেনাই ম'ম' কেনাই? এই বঢ়িয়া বঢ়িয়া বঢ়িয়া, এই বঢ়িয়া বঢ়িয়া। তো বাকী যি নহওক বাৰু, দোকান মজাকৈ চলাই আছোঁ, আৰু এফালে খেলাও চাই আছোঁ অলপ চলপকৈ, গল দাঙি। তো চাই থাকক আৰু। তো বাকী কেনা এয়া ম'ম'? এনা কৈছ, বঢ়িয়া না? এই বঢ়িয়া বঢ়িয়া, কেনাই ভাই? এই বঢ়িয়া, ভিডিঅ' চাই কেনাই লাগে? একদম বঢ়িয়া। বাকী যি নহওক বাৰু, ভাল লাগিল দে লগ পাই। মানুহ চাওক গাইজ, বাপৰে গণবেয়া নৰা মানুহ। মই ক'লো না আপোনালোকক, গণবেয়া নৰব, ইমান মানুহ আছে গোটাই ৰাউণ্ডটোত। বাপৰে হিচাপ নাই। তাৰমানে দেখাই আছোঁ আপোনালোকক, অলপমান আগত যাই কিনে দেখাই আছোঁ ৰ'ব। তাৰমানে কি জানেনে, নলবাৰীত ইমান মানুহ হ'বয়ে। তাৰমানে নলবাৰীৰ ভিতৰত আপোনালোকক কৈছে
টপ নাম্বাৰ 1 এখন ক্ৰিকেট খেলাই গতিকে মানুহ আৰু কিয় নহ'ব কওকচোন আপোনালোকে খেলাখন লিগে লয় কোনো ধৰণৰ অন্যায় ছিষ্টেম নাই এইকাৰণে ইমান হাজাৰ হাজাৰ মানুহ প্ৰায়তো 10-12 হাজাৰৰ ওপৰত মানুহ আছে ভাবলি আচৰিত ইমান মানুহ চাওক মই গোটাই ৰাউণ্ডটো দেখাই দিছোঁ আপোনালোকক বাপৰে বাপ আৰু এতিয়া ফাইনেল খেল চলিব দীপাংকাৰ 11 আৰু বিকে চেলেঞ্জাৰ পুৰা একদম ৰেডি হৈ আছে আৰু বাকী পল্লৱ ম'ম' খাই কেনাই লাগিল কথা কবা আহিছি তিনটাকে ম'ম' দিওঁ এটা বেছিকে দিছো আৰু কৱে এটা বেছিকে লাগে বোলে মই ৰাকেশ জুনিয়ৰৰ কাৰণে হে দিছো এটা বেছিকে বাহ পইচা দিবা নেকি বহুত পইচা দেখোন হে বাপৰে ঐ কেনা হে বঢ়িয়া 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 বাকী 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 এওঁ নকওঁ গম পাওঁ মই ভিডিঅ'ত চাই থাকো না বাকী এগলা বাদ দিয়া ইণ্ডিয়া জিকিলি পাৰ্টি কি দিবা এতিয়া ম'ম' মোৰ দোকান আছে তুমি তাৰ পৰাই বিৰিয়ানী 1 প্লেট লৈ আহা এতিয়া তুমি ক ৰাকেশে যেনকে কয় টকাৰ কিবা অভাৱ আছে নেকি বাকী যি নহওক বাৰু পুৰা মানুহ পুৰা আপোনালোকক দেখালোৱে অলপ আগত দুনিয়াৰ মানুহ তাৰমানে খোজ দিবা ঠাই নাই নাহান মানুহৰ ভিৰ হৈছে আৰু মোৰো ম'ম' আৰু মোটামুটি চেজ হৈ আহে এখানটিয়ে ম'ম' আছে এভাগে চাই ল'ব পাৰে তো এখানটি বঢ়িয়াকৈ চেজ কৰি আৰু ঘৰা ঘৰি যাব লাগে দিয়ক আৰু গাইছ ফাইনেলি ম'ম' মোৰ খতম মাত্ৰ 3 পিচ আছে তাৰমানে 1.5 প্লেট আহিছিল আৰু 1 প্লেট মই ৰাকেশৰ কাৰণে ৰাখি থৈ দিছিলোঁ আৰু এফালে ৰাকেশ হা বঢ়িয়া ভাই আৰু 3 পিচ আছে খাই 3 পিচ খাবা লাগব খাৱাই মই 1 পিচ খাম দে লাগে মই 1 পিচ খাম মই 1 পিচ খাওঁ মই 1 পিচ খা আৰু বাকী কেনা হৈছে কো আগদিন যাওঁ যাওঁ কেইনা মাতবি কো সঁচাই যাম কিন্তু কালিয়ে যাওঁ নেকি চেজ হৈ গেলে ভাই এতিয়া খেলা চাম দুৱা কালৈকে বহি মই ম'মৰ দোকানখন অফ কৰি দিলোঁ বাকী গাইজ দোকান চোকান বন্ধ কৰি আহি গেলো আৰু এফালে আছে আমাৰ কি বুলি কয় দেউৰী ৰাকেশ আছে ৰাকেশ মোৰ লগতে ৰাকেশ দেউৰী বুলি ক'বা দিয়ে দেউৰী দেউৰী বাকী কেনা খবৰ আছে দা ভালে আছে দা বাকী বঢ়িয়া 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 চব ই কালিও ৰাতি 3টামান বজাত গেছি ইয়াৰ পৰা বাকী তুমি মোৰ দোকানত ম'ম' খাবা নাপলা ভাই এই ৰাকেশ খাই চেছ কৰি দিলা ভাল লাগিল দিয়া ভাই ৰাকেশ আৰু একবাৰ হেণ্ডশেক মাৰছো ভাই এফালে চাব পাৰে গাইজ এতিয়া বিকে চেলেঞ্জাৰ আৰু দীপাংকাৰ 11ৰ ফাইনেল মেটছখন আৰম্ভ হ'ব কোনিবা লৈ বিকে চেলেঞ্জাৰে লৈ না দীপাংকাৰ 11 নে এই মেটছখন তাৰমানে প্ৰায় 3-4 বছৰ ধৰি দীপাংকৰ 11 নি আছে কিন্তু এইবাৰ বিকে চেলেঞ্জাৰে নিলে ভাল লাগব মানে সদায় মানে প্ৰত্যেক বছৰে এটা টিমে নি থাকিব নালাগে দক বেলেগকো চান্স দিব লাগে এতিয়া নাজনো আৰু বিকে চেলেঞ্জাৰে জিকে না দীপাংকাৰ 11 জিকে তাৰমানে দীপাংকাৰ 11ত কানায়া নামৰ প্লেয়াৰ এজন আছে বহুতে চিনিয়ে পায় কানায়া সেই কানায়াৰ কাৰণে গোটেই মেটছখন মানে কানায়ে একলা খেলাখন জিকয় ই যোৱা বছৰ 28টা বলত 103 ৰান না কি কৰিছে ধেমালি গাইজ যি নহওক বাৰু ময়ো একদম প্লেয়াৰৰ লগে লগে ময়ো ভিতৰত সোমাই আহিলোঁ দক কিন্তু ভিতৰত সোমাবা নেদে কিন্তু মোৰ টেনশ্যন নাই দকচোন আৰু ট্ৰফি দুটা চাকে গাইজ কি ডাঙৰ ট্ৰফি দেখিলে কিবা এটা ভাল লাগে আৰু এই 50,000 টকাটো বা কাৰ কপালত আছে দীপাংকৰে না বিকে চেলেঞ্জাৰে আৰম্ভ হৈ গ'ল খেলা আৰু বেটিঙত আছে বাস্তৱক বহুতে চিন পায় আৰু এফালে বল দিলাক আৰু মাৰিয়ে দিলাক দেখছি না গাইজ কেনাই ফ্ৰমৰ হয় প্ৰথম বলটোৱে 6 বাপৰে বাপ আচৰিত এইবাৰ বা আৰু কি কৰে ক'বা নোৱাৰছো দক আৰু মাৰিব নাপায় ৰ'ব বল দিয়াক ৰ'ব
তিনিটামান বল চাম একেলগে আপোনালোককো দেখাম চাওকচোন আপোনালোকেও এই তিনিটা বল লাগো আৰু 6 মাৰছি দেখছি না গাইছ এই বাপৰে বাপ আচৰিত আৰু এইটো মাৰে না নামৰে বা গাইছ মাৰ চালা এইটো ফোন নাকি ৰান ললাক দক বঢ়িয়া তিনিটা বল চালো দক বেটিঙত কোনি আছে জানে না গাইছ পুষ্পাৰাজ মেচ চুকেগা নাহি চালা মাৰ দিয়া চেক্কা বেলেগ কিন্তু এই পুষ্পাৰাজ বহুত ভাল খেলাৰী নহয় খিলাৰী আৰু এটা বল চাম মানে পুষ্পাৰাজৰ দুটা বল চাম এটা গেল আৰু এইটো চাম এইটো কি কৰে চাং ৰ'ব গাইছ চালা আৰু 6 বেলেগ খিলাৰী দক বঢ়িয়া তো টাৰ্গেট দিলাক 111 আৰু উইকেট গেল 4টা আৰু অভাৰঅল 6 অভাৰত 111 ৰানৰ টাৰ্গেট দিছি বহুত ভাল ৰানে কৰিছি আৰু 61 ৰানটো কানায়াৰ কাৰণে একোই নহয় ষ্ট্ৰাইকত যে আছে 1 নম্বৰ জাৰ্চি কানায়াৰ কাৰণে একোই নহয় যোৱা বছৰ কিমান মাৰছিল আপোনালোকক আগত ক'লো নেকি একবাৰ 28টা বলত 103 ৰান কৰিছি ধেমালি গাইছ বেলেগ মানে ক্লিয়াৰি দেখা যাক বাৰু আজি বাই কি খেল হয় আপোনালোকে চাওকচোন 1 অভাৰ ফুল দেখাই আছো ৰ'ব ফাইনেল লৈ গেল বিকে চেলেঞ্জাৰ মানে 3টা বলত আৰু ইমান ৰান কৰিব পাৰিব নেকি 75 হৈছে মাত্ৰ চাবচোন গাইছ এতিয়া আপোনালোকক বোমা মাৰা দেখি আছো কেনা আন লেভেলত বোমা মাৰব এই চাক গাইছ টাইম প্ৰায় এতিয়া 2টা বাজু অৱস্থা ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই এতিয়া ভাত তাত খাই লওঁ গাইছ ভাগাত ধৰি গৈছে দিনটো যি কষ্ট মানে কি ক'ম আৰু মোৰ দোকানৰ মাল প্ৰায় 11:30মান বজাতে চেজ হৈ গৈছে কিন্তু মানে খেলাখন চাই আহিলোঁ ফাইনেল খেলাখন তাৰমানে ভাল লাগে মই প্ৰত্যেক বছৰে তাৰমানে তাতে সেই পইলাৰ খেলাখন চাওঁৱে আৰু ইমান ডাঙৰ খেলা এখন মানে নাচকে থাকিব নোৱাৰে আৰু যিটো আপোনালোকক মই কৈছিলোঁ কানায়াটো মানে যোৱা বছৰ আপোনালোকৰ 28টা বলত 102 ৰান কৰিছিল কিন্তু এইবাৰ কানায়া বেচেৰাই নল্লাক সেই প্ৰথম অভাৰটো যি কোবালা তাৰে নেক্সট অভাৰৰ প্ৰথম বলটোতহে আউট গৈছে সেইকাৰণে খেলাখনো হাৰিল দীপাংকাৰ 11 হাৰিল আৰু বিকে চেলেঞ্জাৰ জিকিল আৰু প্ৰত্যেক বছৰে তাৰমানে প্ৰায় মই জানি অহাৰ পৰা 3-4 বছৰ ধৰি তাৰমানে দীপাংকাৰ 11 নি আছে কিন্তু এইবাৰ মানে বেলেগ টিমে লৈ গ'ল যি নহওক বাৰু বেছি দেৰি নকৰোঁ গাইছ ভাত তাত খাই লওঁ ভাত তাত খাই মেলি আৰু ঘুমাব লাগে গাইছ একদম মোৰ ভাত বাঢ়ি চাৰি একদম থৈ দিছোঁ এইফালে চাব পাৰে আৰু কিবা আছে আৰু তলত এইটোত আছে আৰু কিবা তলত বাকী যি নহওক বাৰু ভাত তাত খাই মেলি ধুনীয়াকৈ শুওঁ কাৰণ বহুত কষ্ট হৈছে তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক নেক্সট ভিডিঅ' এটা ধামাকা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব গুড নাইট শুভৰাত্ৰি